সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ অন্যটি ব্লগলৈ। আজি আমাৰ ঘৰত ধান মাৰিবলৈ মেচিন আহিছে, সেইবাবে আপোনালোকক অলপ দেখুৱাম ভাবিছোঁ। আগতেহে মৰণা মাৰিবলৈ গৰু লাগিছিলে, আজিকালি ট্ৰেক্টৰ আৰু মেচিনে মাৰে প্ৰায়ভাগ মানুহে। কিন্তু কিছুমান জেগাত এতিয়াও গৰুৱে মৰণা মাৰা দেখিছোঁ বাৰু মই। দেখিছে নহয়, এনেদৰে গাড়ী আহি সোমাই দিছে আমাৰ ঘৰৰ ভিতৰত। দেখিছেনে আপোনালোকে, এইটোৱে হৈছে মেচিন। আমাৰ ঘৰত আজি এই মেচিনটোৱে ধান মাৰিব। পিছে এই মেচিনটো হোৱাৰ পৰা অলপ মানুহৰ সুবিধা হৈছে, নহ'লে আগতে অলপ কষ্ট হৈছিলে বাৰু। আপোনালোকে দেখিছেনে তলফালে যে টিং থৈ দিছে, এই টিঙৰ এইফালে ধান ওলাব। আৰু আপোনালোকে যে গাড়ীখন এনেদৰে থোৱা দেখিছে, গাড়ীখন এনেদৰে থোৱা এটা কাৰণ আছে, মানে সকলো ধান আনি এই গাড়ীৰ ওপৰত থ'ব। দেখিছে নহয়, মই কৈছিলোঁ যে ধান সকলো গাড়ীৰ ওপৰত থ'ব বুলি, এনেদৰে থৈ আছে। সকলো ধান গাড়ীৰ ওপৰত থ'লে মানে সুবিধা হয়, কাৰণ এজন মানুহে উঠি উঠি ধানটো ইফালে মেচিনত সোমাই থাকিব, একেবাৰে অলপ সোনকালে হয় মানে। পিছে সকলোৱে নিজৰ নিজৰ কামৰ ভাগে লাগি গৈছে দেই। আৰু ইফালে মেচিন ষ্টাৰ্ট দিলে। ৰ'ব আপোনালোকে ভালদৰে দেখুৱাইছোঁ কিদৰে মেচিনে ধান মাৰে। মই যে কৈছিলোঁ ওপৰত এজন মানুহে উঠি এনেদৰে ধান সোমাই থাকিব বুলি, আপোনালোকে দেখিছে নহয়। আৰু আপোনালোক সকলোৱে মেচিনে ধান মৰাইছে চাগে, আপোনালোকে গম পাবই কিদৰে মৰায়। আপোনালোকে দেখিছে নহয়, আমাৰ মেচিনে ধান মাৰি হৈ গ'ল। আপোনালোকে জানে চাগে মেচিনে কিদৰে ধান মাৰে, সেইবাবে মই বেছি দীঘল ভিডিঅ' কৰি নেদেখুৱালোঁ। আমাৰ ধানখিনি ইয়াত আনি থৈছে। আপোনালোকক অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ। ধন্যবাদ।